দৰিদ্ৰতা যে শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে তাৰে আন এক প্ৰমাণ দাঙি ধৰিলে ৰূপহীহাটৰ এগৰাকী মেধাৱী ছাত্ৰই। ৰূপহীহাটৰ এগৰাকী মেধাৱী ছাত্ৰই ইটা ভাটাত কাম কৰি লিখা পঢ়াৰ খৰচ উলিয়াই উচ্চতম মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতা লাভ কৰিলে। দৰিদ্ৰতাই যে শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে তাৰেই প্ৰমাণ কৰি দেখুৱালে ৰূপহীহাটৰ এগৰাকী দৰিদ্ৰ ঘৰৰ মেধাৱী ছাত্ৰই। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত এটা বিষয়ত লেটাৰ মাৰ্কসহ ষ্টাৰ পাই প্ৰথম বিভাগত উত্তীৰ্ণ হৈ সমগ্ৰ অঞ্চলটোতে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ৰূপহীহাটৰ হাতীপাৰা নগৰ নিগমৰ ছাদিকুল ইছলাম নামৰ এগৰাকী মেধাৱী ছাত্ৰই বিদ্যালয় বন্ধৰ দিনা ইটা ভাটাত কাম কৰি নিজৰ পঢ়াৰ খৰচ উলিয়াইছিল। অতি কষ্টৰ মাজেৰে দৰিদ্ৰ মেধাৱী ছাত্ৰ ছাদিকুলে চলাই গৈছিল নিজৰ সাধনা। দুখীয়া দৰিদ্ৰ মেধাৱী ছাত্ৰ ছাদিকুল ইছলামে ভৱিষ্যতে এগৰাকী IAS অফিচাৰ হোৱাৰ সপোন। কিন্তু দৰিদ্ৰতাৰ বাবে মেধাৱী ছাত্ৰজনে আধাতেই থমকি ৰবলগীয়া হৈছে লিখা পঢ়া। এই ক্ষেত্ৰত স্থানীয় বিধায়ক নুৰুল খুদাৰ লগতে শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ পিতৃ মাতৃৰ কাতৰ আহ্বান। মেধাৱী ছাত্ৰ ছাদিকুলক অলপ সহায় কৰিলে মনত পুহি ৰখা সপোন বাস্তৱত ৰূপান্তৰিত কৰিবলৈ সক্ষম হ'ব। ল'ৰাটো একদম দুখীয়া, আৰ্থিক অৱস্থা নাই। ল'ৰাটো কাম কৰি ইটা ভাটাত কাম কৰি দেওবাৰে বন্ধ আছিলে কলেজ, এই দেওবাৰে কাম কৰি ইটা ভাটাত কাম কৰি এই পইচাখিনি দি পঢ়িছে। আৰু তাৰ ছাদিকুলৰ দেউতা একদম মানে গৰীব, সি কাম কৰিব নোৱাৰে এনেকুৱা অৱস্থা। যদি আমি অসম চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কওঁ যে অকণমান যাতে চকু দিয়ে, শিক্ষামন্ত্ৰী ৰণোজ পেগু ছাৰক কওঁ সিও যে চকু দিয়ে, আমাৰ স্থানীয় বিধায়ক নুৰুল খুদা ছাৰ যাতে চকু দিয়ে। ল'ৰাজনে কৈছে যে অধিবক্তা হোৱাৰ, কিন্তু সফল হ'ব পাৰিবনে? সফল হ'ব পাৰিব, কিন্তু মানে আৰ্থিক অৱস্থা একেবাৰে নাই। তাৰ পঢ়া ইচ্ছা আছে, যদি কোনো দল সংগঠন কোনো মানুহ তেনেকৈ যদি আছে যাতে সহায় কৰে। আমাৰো গৌৰৱ, আমাৰ এই গাঁৱৰ মানে ফাৰ্ষ্ট এই ছাদিকুল ল'ৰাটো ফাৰ্ষ্ট ডিভিজন ষ্টাৰ মাৰ্ক পাইছে। আমাৰ গৌৰৱ একদম ভিতৰৰ অঞ্চলৰ। আৰু ভাটা য'ত ভাটা আছে জানেই, তাত পৰিৱেশটো কেনেকৈ, য'ত ভাটা আছে তাত পৰিৱেশটো ইমান ভাল নহয়। তাৰ মাজতো এই ল'ৰাটো এই পৰীক্ষাত উত্তীৰ্ণ হৈছে, যাতে চবে দুৱা আশীৰ্বাদ কৰে। আৰু আপোনালোকৰ চেনেলৰ মাধ্যম দিয়ে কৈছোঁ, আপোনালোকে যে আহি ইহঁতৰ খবৰটো লৈছে, আপোনালোকক চব চেনেলক ধন্যবাদ জনালোঁ। যাতে ল'ৰাটোৰ নাম কি? ছাদিকুল ইছলাম। ল'ৰাটোৰ ঘৰ হাতীপাৰা। হয়, এইবাৰ হায়াৰ ছেকেণ্ডেৰীত উত্তীৰ্ণ হৈছিলোঁ। কেনেকুৱা তোমাৰ লিখা-পঢ়াৰ জীৱনটো কেনেকুৱা? লিখা-পঢ়াৰ জীৱনটো মই মানে সপ্তাহত এবাৰ কাম কৰিছোঁ, দেওবাৰে কাম কৰিছোঁ আৰু পঢ়িছোঁ। কি কাম কৰিছিলা? ইটা ভাটাত কাম কৰিছিলোঁ। মই দেওবাৰে আহিলে ইটা ভাটাত কাম কৰিছিলোঁ। কাম কৰি পঢ়াৰ খৰচ নিজৰ পঢ়াৰ খৰচ নিজে ওলাইছে। ক'ত পঢ়িছিলা তুমি? মই নগাঁও গভৰ্ণমেণ্ট বইজ স্কুলত পঢ়িছিলোঁ। ইতিমধ্যে যিটো ৰিজাল্ট ঘোষণা কৰিছে, ফলাফল ঘোষণা কৰিছে, তোমাৰ কি ৰিজাল্ট কি হৈছিল? মই এটা বিষয়ত লেটাৰসহ ষ্টাৰ মাৰ্কসহ উত্তীৰ্ণ হৈছিলোঁ। এতিয়া তোমাৰ ভৱিষ্যত পৰিকল্পনা কি আছে? ভৱিষ্যত পৰিকল্পনা এনেতো IAS হ'ম বুলি ভাবি আছোঁ, কিন্তু আমাৰ সিমান সামৰ্থ নাই এই আৰ্থিক দিশৰ পৰা। সেইকাৰণে আৰ্থিকৰ অভাৱত তোমাৰ পঢ়া আধাতে সামৰিবলগীয়া হৈছে। হয়, এনেকুৱা পৰিস্থিতি হৈ গৈছে। এতিয়া যদি কোনোবাই সহায় কৰে, বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ স্থানীয় বিধায়ক নুৰুল খুদা ছাৰ ডাঙৰীয়া যদি সহায় কৰে, মই আগলৈকে পঢ়িম। কিন্তু এতিয়া কি তুমি পঢ়াৰ প্ৰতি দাঁতি থকাৰ পিছতো পঢ়াই এৰিবলগীয়া হৈছে আৰ্থিকৰ অভাৱত? হয়। আপোনাৰ ল'ৰাটো বহুত কষ্ট কৰি লিখা-পঢ়া বহুত কষ্ট কৰি আছে। কেনে ধৰণৰ কষ্ট কৰিছে আগতে? কষ্ট বহুত কৰি আছে, এনে কাম চামো কৰি আছে, কেতিয়াবা লেখা-পঢ়াতো যায়, কামতো যায়। আমিও সৰু এটা বেপাৰ কৰোঁ, সেইটো ঘৰতে চলাব নোৱাৰোঁ। তাক কেনেকুৱা কৰাম? আপোনালোকৰ ঘৰৰ অৱস্থা অতি শোচনীয়? অৱস্থা খাৰাপ। এবাৰ কি আপোনাৰ ল'ৰাই কি বিভাগত উত্তীৰ্ণ হৈছে? কি ডিভিজনত? ফাৰ্ষ্ট ডিভিজনত। এতিয়া কি আগন্তুক দিনত পঢ়াবলৈ আপোনালোকৰ সামৰ্থ্য নাই? নাই ন? এতিয়া কি আপোনাৰ ল'ৰাটোক আগতে আৰু পঢ়াৰ কাৰণে ইচ্ছা আছিল? ইচ্ছা আছে, এতিয়া পইচাই নাই, আমি কেনেকৈ পঢ়াম? আপোনাৰ ল'ৰাটো অধিবক্তা হ'ব বিচাৰে, কি ক'ব আপুনি? সহায়ৰ কাৰণে আমি অলপ যদি কোনোবাই সহায় কৰে, দল সংগঠন, শিক্ষামন্ত্ৰী, স্থানীয় বিধায়ক, মুখ্যমন্ত্ৰী, আপোনাৰ ঘৰ হাতী